নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল, এয়া চাওকচোন আজি ৰাতিপুৱা মই চাহ জলপান খাই আমাৰ পুৰণি জপনাখনৰ খুঁটিকেইডাল ভাঙি আছিল এডাল, সেয়েহে মই খুঁটিকেইডাল কাটি ল'লোঁ। নতুনকৈ লগাই দিওঁ বুলি কাটি লৈছোঁ, তাতে কাটি ৰখা হৈ আছে আৰু খুঁটিবিলাকৰ কিবা বাকী আছিল। আজি সেয়া মই খুঁটিডালৰ ফুটাকেইটা ফুটাই আছোঁ, যিহেতু মাঘ বিহুৰ পিছত আমাৰ গাঁৱৰ গৰুবিলাক এৰা দিব, সেয়েহে বাৰীত সোমাব। তাৰ আগতে আজি লগাই দিব বুলি খুঁটিডাল কাটি এজন কৰি লগাই দিলোঁ আৰু বাঁহকেইডাল পুৰণিকৈ লগাই দি আছোঁ। এয়া আমাৰ গাঁৱলীয়া ঠাইত এনেকৈয়ে লগাই দিয়া হয়, যাতে গৰুবোৰ আহিব নোৱাৰে। আজি মই গৰুবোৰ আহিব নোৱাৰাৰ কাৰণে জপনাখন লগাই দিলোঁ। এয়া ওজন হৈ গ'ল, ওজন হৈ সমান হৈছে। সমানকৈ চাই পুতি দিলোঁ আৰু খুঁটাবোৰ অকণমান টাইট কৰি দিয়া হোৱা নাছিল, সেয়েহে এইবাৰ আকৌ টাইট কৰি দিব লাগিব। এয়া মই খুঁটাডাল মজবুত কৰি মাটিখিনি টাইট কৰি গিটাই আছোঁ। এয়া চাওকচোন, আজিকালি গাঁৱতো প্ৰায় ভাগ গেটবোৰ লোহাৰে হৈছে, কিন্তু মই এতিয়ালৈকে লোহাৰ লগাব পৰা নাই। পিছত যদি সময় সুবিধা পাই নিশ্চয় এদিন লোহাৰ গেট লগাৰ নিশ্চয় সপোন আছে। সেই সপোন কিমান দূৰ আগবাঢ়ি নাজানো, কিন্তু যেতিয়ালৈকে নোৱাৰোঁ এনেকৈয়ে পুৰণি হ'লে খুঁটিকেইডাল নতুন লগাই থাকিবই লাগিব। বিশেষ নাই, আজি আপোনালোকৰ ৰাতিপুৱাখিনি মই গেট বনোৱা কামখিনিকে দেখুৱালোঁ। এয়া টাইট হৈ গ'ল আৰু ঠিক হৈছে নে নাই চালোঁ। এয়া একেবাৰে হৈ গ'ল গেটৰ কাম, আৰু আমাৰ ঘৰত সোমোৱাৰ পিছত ঘৰৰ ফালৰ পৰা এনেকুৱা দেখি। আপোনালোকে ভিডিঅ'খন শেষলৈকে চাই থকাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ।